নমস্কাৰ মই বিক্ৰম পুনৰবাৰ স্বাগতম জনাইছো 1 মিনিট এষ্ট্ৰো বাস্তুলৈ আজি এটা বিশেষ ভিডিও কাপোৰৰ ওপৰত জনাব বিচাৰিছো কিন্তু প্ৰথমতেই জনাই থব বিচাৰিছো এই ভিডিওটি কোনো ধৰণৰ ষ্টাইল ষ্টেটমেন্টৰ এগেইনষ্টে বা কোনো ধৰণৰ ফেশ্বনৰ এগেইনষ্টে নহয় আজি জনাব বিচাৰিছো কি কাপোৰ আমি পিন্ধিব লাগে বা কি কাপোৰ আমি পিন্ধাৰ পৰা বিৰত থাকিব লাগে সাধাৰণতে এষ্ট্ৰলজিক্যালি আমি যদি সাফা আৰু নতুন কাপোৰ পিন্ধো আমাৰ শুক্ৰ এক্টিভেট হয় আমাৰ বাবে শুভ হয় আৰু শুভ হোৱাৰ লগে লগে আমাৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধি বৈভৱ এইবোৰ কঢ়িয়াই আনে আৰু আনহাতে যদি আমি ফটা কাপোৰ বা টৰ্ন জিন্স বা টৰ্ন জ্যাকেট যেটো আজিৰ দিনত বৰ ফ্যাশন হৈ পৰিছে সেইটো যদি আমি পিন্ধো তেতিয়া হলে কেতু এক্টিভেট হৈ যায় আৰু কেতু এক্টিভেট হোৱাৰ লগে লগে আমাৰ জীৱনলৈ দৰিদ্ৰতা আমাৰ জীৱনলৈ ফাইনেন্সিয়াল ক্ৰাইসিস মানে আৰ্থিক অনাটন আহিব পাৰে ধাৰত পৰিব পাৰে বহু ধৰণৰ সমস্যা আহিব পাৰে কেতু এক্টিভেট হোৱাৰ লগে লগে হেহে পাৰাপক্ষত টৰ্ন জিন্স বা টৰ্ন কাপোৰ ফটা কাপোৰৰ পৰা বিৰত থাকিব নতুন কাপোৰ পিন্ধক শুদ্ধ কাপোৰ পিন্ধক আৰু লগতে সাফা কাপোৰ পিন্ধক সুখী হৈ থাকক ধন্যবাদ